চাওক এইটো আমাৰ কাৰণে খুব এটা বিপদজনক এটা অৱস্থা। আমি ডিব্ৰুগড়বাসী ৰাইজ হিচাপে শংকিত হৈছো। আৰু ইতিমধ্যে এটা কথা আপোনালোকে ইয়াতে প্ৰত্যক্ষ কৰিছে যে ইতিমধ্যে এই ঠাইখিনিত জিঅ' বেগ ইতিমধ্যে ব্যৱহাৰ কৰা হৈছিল আৰু এই ব্যৱহৃত জিঅ' বেগ বিলাক ইতিমধ্যে ইয়াৰ পৰা পানীৰ সোঁতে উটুৱাই লৈ গৈছে আৰু পুনৰ পৰা খহনীয়া হৈছে। গতিকে এই ক্ষেত্ৰত আমি এটা কথা ক'ব খোজো যে আগতেও কৈছিলো যে জিঅ' বেগে আচলতে আমাৰ যদি মানে গৰাখহনীয়া সমস্যাটো সমাধান কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আমি বিজ্ঞানসন্মত প্ৰণালীৰে আচলতে আমাৰ গোটেই সমস্যাটো সমাধান কৰিবৰ কাৰণে চৰকাৰক আমি ইতিমধ্যে আহ্বান জনাই আহিছিলো। আৰু সেইদিনাও আমি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰৰ জৰিয়তে এই কথাখিনি আমি অৱগত কৰিছো যে আচলতে আহ, আপোনাৰ জলসম্পদ বিভাগৰ জৰিয়তে আচলতে নগৰখনক সুৰক্ষিত কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাখিনি আচলতে উপযুক্ত হোৱা নাই আৰু ইতিমধ্যে খহনীয়াটো অব্যাহত আছে। এই কথাখিনি ইতিমধ্যে প্ৰমাণিত হৈছে যে আচলতে জিঅ' বেগে ইয়াত মানে সঠিকভাৱে কাম কৰিব পৰা নাই। গতিকে আমি এই ক্ষেত্ৰত বিজ্ঞানসন্মত প্ৰণালী বা শিলৰ যিটো বান্ধ নিৰ্মাণৰ জৰিয়তে আচলতে ডিব্ৰুগড়খনক সুৰক্ষিত কৰিব পৰা যায় নেকি তেনেধৰণৰ প্ৰস্তাৱ আচলতে আমাৰ দাঙি ধৰা হৈছিল। গতিকে মুখ্যমন্ত্ৰীয়ে কথাখিনি নিশ্চিতভাৱে গ্ৰহণ কৰিছো বুলি কৈছে। বা পৰৱৰ্তী সময়ত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে বা কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এই ক্ষেত্ৰত আচলতে লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে আহ, এয়া যি আমাৰ মাইজানৰ ঠাকুৰবাৰী এই যি অঞ্চল, এই অঞ্চলৰ একেবাৰে সমীপতে মথাউৰিৰ কাষত আমাৰ পানী ইতিমধ্যে পালেহি আৰু এই পানীৰ যিটো সোঁতে ইতিমধ্যে মথাউৰিটো খুন্দিয়াই আছে। গতিকে এই মথাউৰিটো খুব মানে দুৰ্বল হৈ যোৱাৰ এটা সম্ভাৱনা আছে এনেধৰণৰ। আৰু এই যদি দুৰ্বল হয় কিবা কাৰণত যদি কিবা অঘটন ঘটিবলগীয়া হয়, যদি কিবা কাৰণত মানে ডিব্ৰুগড় পানী সোমাবলগীয়া হয়, তেনেহ'লে নিমিষতে কিন্তু আমাৰ ডিব্ৰুগড় যিখন নগৰ, ঐতিহ্যপূৰ্ণ যিখন ডিব্ৰুগড় নগৰ, যিটো আমি যাক লৈ আমি গৌৰৱ কৰো, অহংকাৰ কৰো, সেই অহংকাৰ কিন্তু মানে শূন্য হ'ব আৰু ডিব্ৰুগড় নগৰখন আচলতে মানত ডুব যাব। গতিকে এই ক্ষেত্ৰত আচলতে মই এটা কথা পুনৰবাৰ কৈছো যে আমি বিভাগে আচলতে এই ক্ষেত্ৰত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। আমাৰ যিসকল বিধায়ক আছে, যিসকল বিভাগীয় মন্ত্ৰী আছিল, তেখেতসকলে এই ক্ষেত্ৰত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হ'লে কিন্তু বহু ক্ষেত্ৰত আচলতে আমি ডিব্ৰুগড়ৰ যিটো সুৰক্ষা ব্যৱস্থাটো আচলতে অলপ মানে নিশ্চিতভাৱে অলপ কটকটীয়া হ'লহেঁতেন, ভাল হ'লহেঁতেন বুলি আমি অনুভৱ কৰিছো। কিন্তু এই ক্ষেত্ৰত তেখেতসকলে নিজৰ স্বাৰ্থটো সুৰক্ষিত কৰি আচলতে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বা তেখেতসকল আঁতৰত থাকিল। এটা কথা আমি স্পষ্টভাৱে জানিব পাৰিছো সেইদিনা যে শিলৰ বান্ধ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিবন্ধকতা নাই। তথাপিও আচলতে ডিপাৰ্টমেণ্টে এনেধৰণৰ কাম কৰাৰ পৰা বিৰত আছে। কাৰণ এই ক্ষেত্ৰত আমি এটা মানে নিশ্চিতভাৱে এটা কুৱেশ্যন মাৰ্ক আহিব যে যদি ডিব্ৰুগড় নগৰখন বচাবৰ কাৰণে যদি আচলতে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া এটা ব্যৱস্থা আছিলে, তেনেহ'লে ব্যৱস্থা বা কিয় আচলতে বিভাগ বা আমাৰ বৰমূৰীয়া বা মন্ত্ৰীসকল আঁতৰি থাকিলে, এইটো এটা ডাঙৰ কথা। গতিকে আমি চৰকাৰক এটা কথাই ক'ব খুজিম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই ক'ব খুজিম, যিটো সময়ত আপুনি ডিব্ৰুগড়খনক মহানগৰ হিচাপে ঘোষণা কৰিছে, মহানগৰ হিচাপে আচলতে উজ্বলাই তুলিবৰ কাৰণে চেষ্টা কৰিছে, সেইটো সময়ত কিন্তু মহানগৰখনৰ কাৰণে যি ধৰণৰ মানে বিপদ আহিছে, এই বিপদ কিন্তু বিপদৰ পৰা আপুনি আচলতে ডিব্ৰুগড়খনক বচাব লাগিব। তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এটা কথা ঠিক যে আজি এই বাৰিষাৰ সময়ত আচলতে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো খুব তাৎক্ষণিকভাৱে এইটো সম্ভৱপৰ নহয় যদিও আগন্তুক মানে সময়ত আচলতে এই ক্ষেত্ৰত এটা দীৰ্ঘম্যাদী এটা ব্যৱস্থা আচলতে চৰকাৰে গ্ৰহণ কৰিব লাগে। আৰু তাৎক্ষণিকভাৱে যিবিলাক ঠাইত আচলতে খহনীয়া অব্যাহত হৈছে তাৰ কাৰণে খহনীয়াত প্ৰতিৰোধৰ কাৰণে যিখিনি ব্যৱস্থা ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে যদিও বিভাগে ইয়াক আৰু অলপ মানে তাৎক্ষণিকভাৱে আৰু খুব বেছি সুচল হোৱাকৈ বা ইয়াতকৈ ক্ষিপ্ৰতাৰে আচলতে কামখিনি কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছো।